ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ ৩০ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ মে' মাহৰ ১৪ তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি ১২:২৬ পৰ্যন্ত। তাৰপিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:18 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি এক পদ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:27 পৰা 9:06 পৰ্যন্ত, আকৌ 10:52 পৰা 3:18 পৰ্যন্ত, আকৌ 5:04 পৰা 6:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:41 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:57। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কিছু ব্যক্তিগত সমস্যা সমাধান হ'বলৈ গৈ আছে। লগতে ঘৰৰ শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টাও আপোনাৰ আজি সফল হ'ব। গতিকে আপোনাৰ কামবোৰত আজি অত্যাধিক মনোনিৱেশো আজি কৰিব পাৰিব, যিহেতু ঘৰুৱা সমস্যাবোৰ সমাধান পাব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব আৰু তেওঁলোকৰ সৈতে বহুদিনৰ মূৰত লগ পোৱাৰ পিছত আজি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু তেওঁলোকৰ প্ৰতিটো মুহূৰ্ত সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। ই আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত এক ভাল ইংগিত বহন কৰিব। অসাৰ কাম কাজত আজি সময় নষ্ট নকৰিব। কোনো ব্যক্তিগত সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। গতিকে অলাগতিয়াল কাৰ্যকলাপত আপুনি জড়িত হৈ কোনো ধৰণৰ আপোনাৰ লাভ নহ'ব। গতিকে নিজৰ কামবোৰতে কেনেদৰে উন্নত পদ্ধতিৰে কৰিব পাৰি তাৰ প্ৰতিহে বেছিকৈ যত্ন ল'ব। আজি আপোনাৰ বন্ধুৰ বাবে বিপদতো পৰিব পাৰে। গতিকে তেওঁলোকৰ সংগত থাকিলে আপুনি সতৰ্ক হৈ থাকিব লাগিব। অৱশ্যে সত্য অতি সোনকালে পোহৰলৈ আহিব। এই সময়ত আপুনি কাকো বেছি প্ৰতিশ্ৰুতি নিদিব। গতিকে এইখিনি ক্ষেত্ৰত আপুনি অলপ সতৰ্কতাৰে আগবাঢ়িব আৰু সৎ হৈ চলিব। দেখিব আপোনাৰ কোনো ধৰণৰ বিপদ নহয়। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা আজি কাৰ্যকৰী কৰক, কিন্তু এই সময়ত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকলাপ আগবঢ়ালে বা পৰিকল্পনা কৰিলে অভিজ্ঞ ব্যক্তিসকলৰ সৈতে কৰ্মচাৰীসকলৰ পৰাও পৰামৰ্শ লৈ ল'ব। তেতিয়াহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উন্নতি দেখা পাব। বৰ্তমান বিশেষ সফলতা লাভ কৰাৰ কোনো সম্ভাৱনা নাই, তথাপিও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু চিন্তিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো ভাল হ'ব। কৰ্মচাৰীসকলৰ প্ৰতি বিশ্বাস আৰু মৰম বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক সমস্যা বহু পৰিমাণে হ্ৰাস পাব। গতিকে তেওঁলোকৰ সংগত চলিবলৈ আপুনি যত্ন কৰক। নিয়োজিত লোকসকলৰ আজি অফিচত কামৰ বোজা নাথাকিব। তেওঁলোকে আজি দিনটো সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ পৰিকল্পনাত তেওঁলোকে কাম কৰাৰ সুযোগ পাব। তাৰ ফলত তেওঁলোকে আজি সুখী অনুভৱ কৰিব। ঘৰুৱা আৰু পৰিয়াল সম্পৰ্কীয় কাম কাজত আজি নিশ্চয়কৈ আজি অৰিহণা যোগাব। ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম আৰু ঘনিষ্ঠতা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। আৰু পৰিয়ালৰ সকলো সদস্যৰ লগত একেলগে বহি আপোনালোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে সকলোৰে লগত আপোনাৰ ভাতৃত্ববোধ আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত গ'লে আপোনাৰ নিজৰ লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব আৰু সন্মান হানি হোৱাৰো সম্ভাৱনা অধিক। গতিকে আপোনাৰ নিজৰ ব্যক্তিগত কামতে বেছিকৈ মনোনিৱেশ কৰি থাকক। অত্যাধিক কামৰ বোজাই আজি আপোনাৰ ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে মানসিক চাপমুক্ত হৈ থাকিবলৈ হ'লে আপুনি যোগাসন বা নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আৰু সুস্থ হৈ থাকিবলৈ হ'লে আপুনি স্বাস্থ্যৰ নীতি নিয়মবোৰ পালন কৰিব লাগিব। আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিলে আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি কিছু বিশেষ কাম কৰাৰ সিদ্ধান্ত ল'ব আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰাও আপুনি সমৰ্থন পাব।
যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। গতিকে আপুনি আজি কামবোৰ পৰিকল্পনা ৰূপে কৰিবলৈ যত্ন কৰিব। সকলো কাম পৰিকল্পনা আৰু ৰূপৰেখা আগতীয়াকৈ বনাই ল'ব, তেতিয়া আপোনাৰ কামবোৰ কৰাত সহজ হ'ব। আৰু যিসকল ব্যক্তিৰ লগত আজি আপুনি লগ পাব তেওঁলোকৰ পৰাও আপুনি এইবোৰ তথ্য আহৰণ কৰিবলৈ যত্ন কৰিব, যাৰ দ্বাৰা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতি হয় বা আপোনাৰ কামবোৰতো ভাল ফলাফল লাভ কৰিব পাৰে। গতিকে নিজকে অলপ সক্ৰিয়তাৰে সকলো ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ যত্ন কৰিব আৰু ইতিবাচক হৈ থকাটো অত্যন্ত জৰুৰী হ'ব। কোনো কামতে হাৰ নামানিব আৰু ভয় নকৰিব। আজি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতি বুদ্ধিমত্তা আৰু সাৱধান হোৱাৰো প্ৰয়োজন থাকিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ আজি বদনাম হ'ব পাৰে। গতিকে সাৱধান হ'ব আৰু কামবোৰো আপোনাৰ বিনষ্ট হ'ব পাৰে। গতিকে এনে ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব, তেওঁলোকৰ সৈতে বেছিকৈ সংগ লাভ নকৰিব, অন্যথা হঠাতে কিবা অসুবিধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত আজি আপুনি গোপনীয়তা ৰক্ষা কৰিব লাগিব আৰু আপুনি বিচৰা ধৰণে আজি আপুনি ফলাফলো লাভ কৰিব পাৰিব। কিন্তু আপুনি আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ গোপন কৰি ৰাখিব। যিকোনো কৰ্মচাৰীৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটো আজি ভাল হ'ব, কাৰণ তেওঁলোকৰ পৰা আপুনি সতৰ্ক নহ'লে আপোনাৰ যিবোৰ পৰিকল্পনা বা গোপনীয়তা আছে সেইবোৰ ফাদিল হোৱাৰ সম্ভাৱনা অধিক থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ সম্পৰ্কীয় কামত নিয়োজিত যিসকল আছে তেওঁলোকৰ সৈতে ক'ৰবালৈ যোৱাৰ আজি সম্ভাৱনা আছে আৰু এই যাত্ৰা আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ নতুন দায়িত্ব লাভ কৰিব। গতিকে আপোনাৰ কাৰ্যালয়ৰ ক্ষেত্ৰত যিবোৰ কাম থাকিব সেইবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। কোনো ধৰণৰ গাফিলতি নকৰিব যাতে আপুনি শাস্তিৰ সন্মুখীন হ'ব লগা নহয়। ঘৰৰ ব্যৱস্থাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু বিভাজন হ'ব পাৰে, কিন্তু সময়ত নেতিবাচক পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ঘৰৰ সকলো সদস্যৰ সৈতে আপুনি ভাল মিলাপ্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক সন্মান প্ৰদৰ্শন কৰক আৰু তেওঁলোকৰ সৈতে আপোনাৰ মনৰ যিবোৰ ভাৱ বতৰা আছে সেইবোৰ প্ৰকাশ কৰক। ঘৰত কিছু অসুবিধাৰ সৃষ্টি হ'লে তেওঁলোকৰ সৈতে আপুনি ভাল ভাৱেৰে বা ভাল কথাৰে আপুনি তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব। দেখিব যে আপোনাৰ ঘৰখন সুখদায়ক সময় পাৰ কৰিবলৈ আৰু পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে ঘৰুৱা ক্ষেত্ৰত যাতে কোনো তৃতীয় ব্যক্তি বা অন্য ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব, অন্যথা ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব। কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাৰ আজি উন্নতি দেখা যাব। আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজবোৰ নিয়ন্ত্ৰণত ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু স্বভাৱত খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। খঙে আপোনাৰ কাম আৰু সম্পৰ্ক দুয়োটাই নষ্ট কৰিব। গতিকে খং নকৰাকৈ আপুনি শান্তভাৱে চলিবলৈ যত্ন কৰক আৰু নিজৰ মাজত সংযমতা বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ পৰিস্থিতি অতি অনুকূল হৈ আছে। আপুনি যিকোনো ক্ষেত্ৰতে যদি আজি আগবাঢ়ে তেনেহ'লে সেইবোৰতে সফলতা লাভ কৰিব, কিন্তু পৰিকল্পিতভাৱে নিজৰ কামবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ কৃতিত্বৰ দ্বাৰা আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আজি পৰাজিত হ'ব আৰু তেওঁলোকৰ কোনো নেতিবাচক কাম সফল নহ'ব। গতিকে আপুনি নিজৰ মাজতে এক আজি আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব আৰু ঘৰুৱা ক্ষেত্ৰতে আপোনাৰ অৰিহণা আজি গুৰুত্বপূৰ্ণ হ'ব। গতিকে কোনো সমস্যাৰ ক্ষেত্ৰত আপুনি আগভাগ লওক, সকলো সদস্যকে বুজাবলৈ চেষ্টা কৰক যাতে পৰিয়ালত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে বা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি নহয়। বিশেষকৈ আপোনালোকে বয়োজ্যেষ্ঠসকলৰ অলপ বুজাবলৈ চেষ্টা কৰিব লাগিব, তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰক। দেখিব যে আপোনাৰ ঘৰখন সুখদায়ক হৈ উঠিছে। নিজৰ অত্যাধিক উচ্চাকাংক্ষা নিয়ন্ত্ৰণত ৰাখিব। যিকোনো অনুচিত কাৰ্যৰ ফলত আপোনাৰ মানহানি হ'ব পাৰে। গতিকে অতি আত্মবিশ্বাসী হৈ নপৰিব, কোনো কামতে নিয়ন্ত্ৰণ বজাই ৰাখিব আৰু কোনো ক্ষেত্ৰতে আপুনি আজি হস্তক্ষেপ নকৰিব বা আপোনাৰ দ্বাৰা যাতে কোনো ধৰণৰ অলাগতিয়াল কাৰ্যকলাপ বা অনিশ্চিত কাৰ্য নহয় তাৰ প্ৰতি ধ্যান ৰাখিব আৰু ভুল প্ৰৱণতা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। তেওঁলোকৰ লগত যদি সংগ লাভ কৰে তেনেহ'লে আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে বা আপুনি কোনো ভুল কামত জড়িত হ'ব পাৰে, যাৰ বিৰূপ প্ৰভাৱ আপোনাৰ লোকৰ কেৰিয়াৰত আৰু ঘৰত দুয়োটাতে পৰা দেখা যাব। যিকোনো অংশীদাৰিত্বৰ ক্ষেত্ৰত সোমোৱাৰ আগত ইয়াৰ বিষয়ে অধিক চিন্তা চৰ্চা কৰি লওক, তাৰপিছতহে এই ক্ষেত্ৰত আগবাঢ়ক। অন্যথা আপোনাৰ এই ক্ষেত্ৰত যদি সোমাই যায় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে।
এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব আৰু ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপুনি উন্নতি দেখিবলৈ সক্ষম হ'ব। চাকৰি সম্পৰ্কীয় কামত পৰিস্থিতি স্বাভাৱিক হৈ থাকিব, গতিকে আজি নিয়োজিত লোকসকলে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে আজি উচ্চ বিষয়ৰ সৈতে একেলগে আলোচনা কৰি এক বিশেষ কামো সম্পন্ন কৰাত সফল হ'ব। স্বামী স্ত্ৰীৰ মাজত ইগ' সম্পৰ্কীয় সংঘাত হ'ব পাৰে, গতিকে সাৱধান হ'ব। ইগ' সম্পৰ্কীয় ক্ষেত্ৰত যদি আপোনালোকে বেছিকৈ উত্তেজিত হয় তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে, গতিকে নিজৰ মাজত সংযমতা বজাই ৰাখিব আৰু সকলো ক্ষেত্ৰতে শান্তভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। নহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত যদি আগবাঢ়ি থাকে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ একেবাৰে বিনষ্ট হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পোৱা যাব, গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব আৰু লগতে আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। ডিঙিৰ বিষ আজি আপুনি অনুভৱ কৰিব, গতিকে ইয়াৰ বাবে আপোনাৰ জ্বৰো অনুভৱ হ'ব, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব, মাথো আপোনাৰ যিবোৰ স্বাস্থ্যৰ ক্ষেত্ৰত নীতি নিয়ম আছে সেইবোৰ পালন কৰি যাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। ইয়ে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ বাবে বাকী থকা কামবোৰ সম্ভৱ হ'ব আৰু সেইবোৰ সম্পূৰ্ণ কৰাটো আজি সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি আৰু মনোবল বজাই ৰাখিবলৈ নিশ্চিতভাৱে কিছু সকাহ অনুভৱ কৰিব আৰু কামবোৰ কৰোঁতে আপুনি নিজৰ মাজতে এক ইতিবাচক শক্তিও অনুভৱ কৰিব, যাৰ সহায়ত আপুনি বেলেগ কামবোৰতো কৰিবলৈ আজি কিছু সহায় লাভ কৰিব আৰু মনোবল বৃদ্ধি পাব। আজি আপুনি নিশ্চিতভাৱে কিছু সময় নিসংগতাত কটাব, ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব আৰু নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু আত্মশক্তিও অনুভৱ কৰিব। গতিকে এইবোৰ আপুনি অনুভৱ কৰাৰ পিছত কাৰোবাৰ আগত প্ৰকাশ নকৰিব, নিজৰ মাজতে ৰাখিবলৈ যত্ন কৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ নেতিবাচক শক্তিও অনুভৱ কৰিব পাৰে। গতিকে বেলেগৰ লগত প্ৰকাশ কৰাৰ পৰিৱৰ্তে নিজৰ মাজতে ৰাখি কামবোৰ আগবঢ়াই যাব আৰু আনৰ বিষয়ত আজি বেছি হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ মানহানি হোৱাৰ সম্ভাৱনা অধিক থাকিব। অতিৰিক্ত দায়িত্বৰ হেঁচা আজি পৰিব পাৰে, কিন্তু আপুনি নিজকে সুসংগঠিত কৰি কামবোৰ একাধিক্ৰমে কৰি যাওক, দেখিব যে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হৈছে। এই সময়ত আজি আপুনি ক'লৈকে যাত্ৰা নকৰিব, ই আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, বিশেষকৈ আপোনাৰ ধনৰ খৰচ বেছি হ'ব পাৰে, গতিকে যাত্ৰা নকৰাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে আপোনাৰ কোনো কথাত আজি খং কৰিব পাৰে, কিন্তু আপুনি তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সম্প্ৰসাৰণৰ লগত জড়িত চিন্তা আহিব পাৰে আৰু কৰ্মৰ প্ৰতি আপোনাৰ উৎসাহ আৰু আৱেগ আচৰিত ধৰণৰ হ'ব। গতিকে যদি ভাবিছে আপোনাৰ কৰ্মক্ষেত্ৰত সম্প্ৰসাৰণ কৰিবলৈ, তেনেহ'লে আজি কৰিব পাৰে, কিন্তু তাৰ আগতে আপোনাৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আপুনি সহায় বিচাৰিব বা পৰামৰ্শ আগবঢ়াবলৈ দিব, তেওঁলোকেও নিশ্চয় আপোনাক সহযোগিতা আগবঢ়াব। এই সময়ত আপোনাৰ কোনো ধৰণৰ অবৈধ কাম কৰাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে আপুনি বেয়াকৈ আবদ্ধ হৈ পৰিব পাৰে আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো বিনষ্ট হ'ব। গতিকে এইবোৰ কথা আপুনি মনত ৰাখি চলিব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ পৰা আজি কামৰ কিছু চাপ পাব, কিন্তু তেওঁলোকে কামবোৰ যদি ভালদৰে কৰে, সুচাৰুৰূপে কৰে, তেনেহ'লে কামবোৰো অতি সোনকালে সমাপ্ত হ'ব। পৰিয়ালৰ সৈতে আজি কিছু সময় কটালে আপুনি আজি বহু সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত পৰিয়ালত আজি এক নভবাকৈ আপুনি এক নতুন পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ সক্ষম হ'ব। সকলো সদস্যৰে আপুনি প্ৰতিটো ক্ষেত্ৰতে যত্ন লওক, তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক যাতে আপোনাকো তেওঁলোকে সেইমতে গুৰুত্ব দিয়ে আৰু কোনো কাৰণতে আপোনালোকৰ পৰিয়ালত যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনচিতীয়াকৈ থাকিবলৈ চেষ্টা নকৰিব, সকলোৰে লগত মিলিজুলি থাকিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত বহু পৰিমাণে অগ্ৰগতি দেখা পাব। যদি আপুনি কাৰোবাৰ আগত আপোনাৰ মৰম প্ৰকাশ কৰাৰ কথা ভাবিছে তেন্তে এতিয়াৰ বাবে অপেক্ষা কৰক। বৰ্তমান সময়ত আপুনি যদি কাৰোবাক প্ৰস্তাৱ দিয়ে তেনেহ'লে সেইবোৰ গ্ৰহণ নকৰিব পাৰে, গতিকে আৰু কেইদিনমানৰ কাৰণে আপুনি অপেক্ষা কৰক।
স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু আজি গাড়ী চলাওঁতে অলপ সাৱধান হ'ব, কাৰণ আঘাত পোৱাৰো সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে সৌভাগ্যৰ সৃষ্টি কৰিছে আৰু হঠাতে আপুনি এজন অচিনাকি মানুহকো লগ পাব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে আজিৰ দিনটো আপুনি সৰ্বোত্তমভাৱে কটাবলৈ চেষ্টা কৰক, কিন্তু এই ক্ষেত্ৰতো সাৱধান হ'ব যাতে অচিনাকি মানুহক লগ পোৱাৰ পিছতে আপোনাৰ কিছু উপকাৰ হ'ল তাৰ বুলি আপুনি তেওঁলোকক বিশ্বাস কৰি ল'লে। তেনেকুৱা নকৰিব। আপুনি ভালদৰে তেওঁলোকক বুজিব, তাৰপিছত তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ গোপনীয়তা আছে সেইবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰিব, যাতে আপুনি কোনো কাৰণতে বিপদত সন্মুখীন হ'ব লগা নহয়। পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানো আজি আপোনাৰ ঘৰত সম্ভৱ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক অনুভৱ কৰিব। আজি আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰাৰ ফলত আপুনি আজি অগ্ৰগতি লাভ কৰিব আৰু অনাগত দিনবোৰত আপুনি ইয়াৰ জৰিয়তে এক লক্ষ্য স্থাপন কৰিবলৈ সক্ষম হ'ব। আৱেগ আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ অতিক্ৰম কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ বাবে কিছুমান মানুহে আপোনাৰ অন্যায়ৰ সুবিধা ল'ব পাৰে। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি আপুনি ব্যৱহাৰিকভাৱে চলিবলৈ যত্ন কৰক আৰু নিজৰ মাজতে ইতিবাচকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কাম কৰোঁতে এক নতুন শক্তি অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটোৱেই গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে অপ্ৰয়োজনীয় খৰচবোৰ আজি কমাবলৈ চেষ্টা কৰক, অন্যথা আপোনাৰ বাজেট নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। ব্যৱসায়ত নিজৰ দায়িত্ব বুজি লওক আৰু সেইবোৰৰ প্ৰতি মনোযোগ দিয়ক, যাতে গাফিলতিৰ বাবে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে নিজৰ দায়িত্ব বুজি আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। ধনৰ লগত জড়িত লোকচানৰ সম্ভাৱনা আছে, গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব। বৰ্তমান ব্যৱসায়ত কোনো নতুন বিনিয়োগ কৰাৰ অনুকূল সময় নহয়, গতিকে সেইমতে আপুনি আপোনাৰ কাৰ্যপ্ৰণালী ৰাখিবলৈ চেষ্টা কৰিব। পৰিয়ালত অনুষ্ঠানৰ পৰিকল্পনা হ'ব আৰু সকলো সদস্যই উৎসাহেৰে অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত সকলো সদস্যৰ মাজত এক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু আনন্দৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অধিক তীব্ৰতা দেখা পোৱা যাব, গতিকে ইজনে সিজনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু অনুভৱক সন্মান কৰক আৰু সকলোৱে মিলি একেলগে কৰিবলৈ যোৱাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু তাপ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক। এই সময়ত স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলাটো ভাল হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বিত্ত বা বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত এই সময়ত ইতিবাচক হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি আজি আগবঢ়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। বহুদিনৰ পৰা অপেক্ষা কৰি থকা ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ মনত শান্তি আৰু সকাহ আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতো আনন্দৰ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শনে নিশ্চয় আজি অনুসৰণ কৰক। তেওঁলোকৰ এইবোৰ ক্ষেত্ৰত আগবঢ়োৱা যিবোৰ পৰামৰ্শ হ'ব সেইবোৰ আপুনি অনুকৰণ কৰিলে আজি আপোনাৰ বাবে ভাল হ'ব। জীৱনত সন্দেহৰ দৰে নেতিবাচক কথাবোৰক স্থান নিদিব। কোনো বিষয়ক লৈ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ লগত অসন্মতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে মানসিক চাপ আহিব। গতিকে কাকো সন্দেহ কৰাটো আপুনি বাদ দিয়ক আৰু নেতিবাচক কথাবোৰ আওকাণ কৰি চলিব। আৰু কোনো বিষয় বা বন্ধুত্বৰ লগত জড়িত কোনো যদি অসন্মতিৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে সেইবোৰত বেছিকৈ জোৰ নিদিব। নিজৰ ব্যক্তিগত কাম কাজতে আপুনি বেছিকৈ মনোনিৱেশ কৰিব। সেইবোৰত আপুনি বেছিকৈ জড়িত হ'লে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আৰু কৰ্মব্যস্ততা গোপনে ৰাখক, কাৰণ এই সময়ত আপোনাৰ এইবোৰ ফাদিল হ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি নতুন সুযোগ পাব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰৰ পৰিস্থিতি অনুকূল হৈ আছে। সকলো কৰ্মচাৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি বজাই ৰাখক, তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ক্ষিপ্ৰ গতিত চলিছে।
নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ কৰোঁতে কিছু অসুবিধাৰ সন্মুখীন হ'ব। গতিকে তেওঁলোকে যদি সহকৰ্মীৰ পৰা সহায় লয় তেনেহ'লে তেওঁলোকৰ কামবোৰ সোনকালে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু আপোনালোকে আজি আপোনালোকৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে আজি আপোনালোকৰ ঘৰত সাক্ষাৎ হ'লে সকলোৰে সুখ কঢ়িয়াই আনিব আৰু তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। কিছু মানসিক চাপৰ বাবে আজি আপোনাৰ মনটো বিচলিত হ'ব পাৰে, যাৰ ফলত আপুনি আপোনাৰ শাৰীৰিক ক্ষমতা হ্ৰাস পোৱা অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান আৰু যোগাসনৰ ওপৰত গুৰুত্ব দিয়ক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপোনাৰ স্বীকৃতিও বৃদ্ধি পাব। গতিকে সমাজ সম্পৰ্কীয় কামবোৰ আজি আওকাণ নকৰিব, কাৰণ আপোনাৰ সমাজত এক বিশেষ মৰ্যাদাও থাকিব। আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ বাকী থকা কামবোৰ আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত বেছিকৈ আজি মনোযোগ দিব। কিছুমান অবাঞ্ছিত কামত আজি সময় নষ্ট কৰাৰ বাবে আপোনাৰ মনটো দুখী হৈ পৰিব। সেইবাবে কোনো ধৰণৰ অসাৰ কাম কাজত আজি যাতে যুক্ত নহয় তাৰ প্ৰতি ধৈৰ্য ৰাখিব আৰু সতৰ্ক হৈ থাকিব। যুৱক যুৱতীসকলে ধেমালিৰ বাবে ইফালে সিফালে ঘূৰি ফুৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে অধিক লাভজনক হ'ব। ব্যৱসায়ত কিছুমান লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কৃতিত্বৰ সময় হ'ব। গতিকে পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পন্ন কৰাত গুৰুত্ব দিয়ক আৰু কোনো কোম্পানীৰ পৰা আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ পৰাও আপুনি বহু পৰিমাণে অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি পৰিকল্পিতভাৱে আৰু সাৱধানে আগবাঢ়ক আৰু ব্যস্ত হৈ থাকক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি আপোনালোকৰ কাগজ পত্ৰৰ ফাইলসমূহ সংঘটিত আৰু সম্পূৰ্ণ কৰি ৰাখিবলৈ যত্ন কৰক, কাৰণ কাগজ পত্ৰ যদি হেৰুৱাই যায় তেনেহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে আজি পৰিয়ালো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। সন্তানৰ প্ৰতি আজি আপোনালোকে কিছু সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব আৰু তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতিও লক্ষ্য ৰাখিব, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বাবে আপোনাৰ মনটো আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন লোৱাটোৱে আপোনাক সুস্থ কৰি ৰাখিব, তথাপিও একেবাৰে অসাৱধান নহ'ব। নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে যত্ন ৰাখিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব, বিশেষকৈ সুষম আহাৰ গ্ৰহণত বেছিকৈ জোৰ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে বেছিভাগ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়খিনি আপোনাৰ বাবে ভাল হৈ আছে। গতিকে যিবোৰ কাম কৰিব সেইবোৰ কামত আজি অগ্ৰগতি দেখা পাব। ধৰ্মীয় আৰু সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ থাকিব আৰু ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ প্ৰিয় বস্তুটো বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰি আজি সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। নিজৰ বিষয়ে আজি নিৰ্দিষ্ট তথ্য অচিনাকি মানুহক বেছি সোনকালে নিদিলেই ভাল, কাৰণ তেওঁলোকে আপোনাক আজি ক্ষতি কৰাৰ সম্ভাৱনা অধিক। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু নিজৰ যিবোৰ গোপনীয়তা আছে বা নিজৰ যিবোৰ বিশিষ্টতা আছে সেইবোৰ নজনোৱাটোৱে আজিৰ বাবে ভাল হ'ব। কোনো পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে নিশ্চয় মনত ৰাখিব যে কোনো ধৰণৰ পুৰণি বা অতীতৰ কথা যাতে বৰ্তমানৰ সময় আপোনাৰ বেয়া নকৰে তাৰ প্ৰতি যত্ন দিব। অতীতৰ যিবোৰ ভুল হৈ গৈছে সেইবোৰ হৈ গ'ল, তাৰ পৰা শিক্ষা লৈ নতুনকৈ আপুনি বৰ্তমান সময়খিনিত যাতে সেইবোৰ ভুল পুনৰাবৃত্তি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰু ভাড়াৰ বিষয়ত আজি বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সংযমতা বজাই ৰাখক আৰু বাদ বিবাদৰ পৰা আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ ব্যৱসায়িক পদ্ধতিত কিছু পৰিৱৰ্তন আনিবলৈ আজি চেষ্টা কৰক। এই সময়ত আপোনাৰ আভ্যন্তৰীণ ক্ষেত্ৰত কিছু পৰিকল্পনা বা
পৰিৱৰ্তন কৰিলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে, কাৰণ ভৱিষ্যতে আপোনালোকৰ নতুন যদি কোনো ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে বৰ্তমান সময়খিনি আপোনালোকে নকৰাটোৱে ভাল হ'ব, কাৰণ বৰ্তমান যি ব্যৱসায় আছে তাতে আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ অফিচত নিজৰ কাম সময়মতে কৰিবলৈ চেষ্টা কৰক আৰু ট্ৰান্সফাৰ আদি কৰিবলৈ বৰ্তমান সময়ত চেষ্টা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে কোনো ধৰণৰ ভাল জেগা নাপায়। স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হৈ থাকিব, ভুল সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত শান্তি নষ্ট হ'ব পাৰে। গতিকে নিজৰ পৰিয়ালতে বিশেষভাৱে মনোযোগ দি ৰাখক, কাৰণ পৰিয়ালত যদি শান্তি আহে তেনেহ'লে আপোনাৰ মনতো শান্তি আহিব। গতিকে এই কথা উপলব্ধি কৰি আপুনি আগবাঢ়ি যাব আৰু ঘৰৰ ক্ষেত্ৰত সকলো সদস্যকে সমান চকুৰে আপুনি দেখিবলৈ চেষ্টা কৰিব। ঋতুৰ অনুকূল খাদ্য আৰু ৰুটিন বজাই ৰাখক, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কামবোৰতো ইতিবাচকতা আহিব আৰু কামবোৰ কৰাত আপুনি সহায় পাব। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ঋতু অনুসৰি খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰিব আৰু সেইমতে চলিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় আধ্যাত্মিক কাৰ্যকলাপৰ বাবে উলিয়াওক। ইয়াৰ ফলত আপোনাৰ ভিতৰত শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে কাম কৰাটো সুবিধা পাব। আপোনাৰ ঘৰত আজি সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ কৰাৰ সময়ত বাস্তু নিয়ম নীতি পালন কৰি আপুনি নিশ্চিত কৰাটো ভাল হ'ব, কাৰণ বাস্তুৰ নীতি নিয়ম পালন কৰিলে আপোনালোকে সুখেৰে কটাবলৈ সক্ষম হ'ব আৰু ঘৰখনো ইতিবাচক হৈ থাকিব। কোনো ধৰণৰ অবৈধ কামত আজি লিপ্ত নহ'ব, অন্যথা ইয়াৰ ফলত আপোনাৰ মানহানিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ যিবোৰ কাম আছে সেইবোৰতে আপুনি গুৰুত্ব দিব, কোনো ধৰণৰ শ্বৰ্টকাট এপ্লাই নকৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকৰ ভুল প্ৰকৃতিৰ কাম কাজৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। আৰু যুৱক যুৱতীসকলেও তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে অগ্ৰগতি পোৱাটো অলপ কঠিন হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ আগবাঢ়িব। ব্যক্তিগত এংগেজমেণ্টৰ বাবে বা ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্কই আপোনালোকৰ ব্যৱসায় ব্যৱস্থাটো ভালদৰে চলাই নিবলৈ সক্ষম হ'ব। গতিকে আজি আপুনি নিশ্চিন্ত মনে আপোনাৰ নিজৰ যি অসুবিধা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ফোন আৰু অনলাইনৰ কাৰ্যকলাপৰ জৰিয়তে আপুনি আজি বহু ধৰণৰ চুক্তি বা অৰ্ডাৰ আদি লাভ কৰিব। গতিকে কোনো ধৰণৰ ফোন কলক আজি আওকাণ নকৰিব। আৰু কৰ্মৰত লোকসকলে কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আজি তেওঁলোকৰ বিষয়ৰ পৰা সঁহাৰি পাব আৰু তেওঁলোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। পাৰিবাৰিক জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি সুখদায়ক সময় পালন কৰিবলৈ সক্ষম হ'ব। ঘনিষ্ঠ আত্মীয়ৰ বিয়া আদিৰ লগত জড়িত ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব আৰু ইয়াৰ ফলত ঘৰতে আনন্দৰো সৃষ্টি হ'ব। আপোনাৰ ডিঙিৰ বিষ আজি আপোনাক আমনি কৰিব পাৰে, যাৰ ফলত আপোনাৰ জ্বৰো অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। ইয়ে আপোনালোকক শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰাব আৰু আপোনাৰ কামবোৰতো ইতিবাচক শক্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি কোনো চৰকাৰী বিষয় বাকী আছে তেনেহ'লে তাৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষত আহিব। গতিকে আজি আপুনি নিশ্চিন্ত ৰাখক, আপোনাৰ মানসিক শান্তি লাভ কৰিব পাৰিব। আৰু বাকী থকা ধন লাভ কৰাৰ বাবে আজি আৰ্থিক অৱস্থাৰো উন্নতি দেখা যাব। লগতে কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ সমৰ্পণে আপোনাৰ বাবে নতুন কৃতিত্বৰো সৃষ্টি কৰিছে। গতিকে আজিৰ দিনটো আপুনি যদি পৰিকল্পনা কৰি আগবাঢ়ে তেনেহ'লে সকলো ক্ষেত্ৰতে আপোনাৰ আজি ভাল প্ৰতিফলন দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব পাৰিব, ইয়াৰ ফলত তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ দেখা পাব। কোনো বিশেষ কামত আজি আকাংক্ষিত ফলাফল নাপালে আজি আপোনাৰ খিংখিঙতা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত খং কৰি নিজৰ ক্ষতি কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু আপুনি নিজকে শান্ত আৰু সংযমতাৰে
আগবাঢ়ি নিয়াত সহায় কৰিব লাগিব। এনে কৰিলে আপোনাৰ কামবোৰত আজি কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ আপোনাৰ ফলাফল ভাল হ'ব। সন্তানৰ সমস্যা আজি সমাধান কৰাৰ চেষ্টা কৰক। তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণেৰে তেওঁলোকৰ যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ সমাধান কৰক। তেতিয়া দেখিব যে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিছে আৰু তেওঁলোকৰ লগত আপোনালোকৰ যি সমস্যা সমাধানৰ আলোচনা তাৰ পৰা তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। যিকোনো সঁজুলি আজি ভাঙিলে বৃহৎ খৰচ আদি হ'ব পাৰে, গতিকে আজি সঁজুলিবোৰ ব্যৱহাৰ কৰোঁতে অলপ সতৰ্ক হ'ব। ব্যৱসায়ৰ যিকোনো নতুন কামৰ বাবে নতুন তথ্য আহৰণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব, কাৰণ আপুনি যদি নতুন তথ্য আহৰণ কৰি আপুনি কামবোৰ আগবঢ়াই নিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। বিনিয়োগৰ বাবে আজি সময় অনুকূল হৈ আছে, গতিকে আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িলে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনাৰ কোনো পৰিকল্পনা কাৰো আগত আজি প্ৰকাশ নকৰিব। লগতে মনত ৰাখিব যে খৰখেদা কৰিলে আজি আপোনাৰ ব্যৱসায়িক কামবোৰ নষ্ট হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ আগবাঢ়িব। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আজি নিয়োজিত লোকসকলৰ আজি কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। বিবাহ জীৱন সুখী কৰিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটোৱে ভাল হ'ব, গতিকে সৰু সৰু পাৰিবাৰিক যিবোৰ কথা বতৰা আছে সেইবোৰ আওকাণ কৰিলে যদি আপোনাৰ পৰিয়াল সুখী হয় তেনেহ'লে সেইবোৰ আওকাণ কৰি চলক। আৰু নতুন মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত সঠিক দূৰত্ব বজাই ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ মানহানিৰ সৃষ্টি নহয়। অত্যাধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে আজি ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু মানসিক অৱস্থা স্বাভাৱিক কৰি ৰাখিবলৈ হ'লে নিসংগতাত কিছু সময় কটাওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে আজি নিজৰ স্বাস্থ্য উন্নত কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ বাবে সময় ভাল হৈ আছে। আপোনালোকে সকলো কাম যদি চেষ্টা কৰে তেনেহ'লে সফলতা নিশ্চয় পাব। অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাসকলে আজি তেওঁলোকৰ সুফল লাভ কৰিব আৰু যিকোনো কাম পৰিকল্পনা আৰু ইতিবাচক চিন্তাৰে কৰিলে আপোনাক এক নতুন দিশ দেখা পাব। স্থবিৰ হৈ থকা কামবোৰো আজি গতি লাভ কৰিব আৰু সময়মতে সম্পূৰ্ণ কৰিব পাৰিব, গতিকে আপোনাৰ কামবোৰ আজি ইতিবাচক চিন্তাৰে কৰক আৰু নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। কিন্তু সফলতা লাভ কৰিবলৈ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যিকোনো পৰিকল্পনা কৰাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক, নহ'লে কিছুমান ভুল আদি হ'ব পাৰে। আৰু বিশেষকৈ আপোনালোকে নেতিবাচক প্ৰৱণতা থকা বা নেতিবাচক মনোভাৱ থকা ব্যক্তিৰ পৰা আঁতৰত থাকিব, কাৰণ তেওঁলোকৰ পৰামৰ্শই আজি আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে, গতিকে এনে ব্যক্তিৰ পৰা আপুনি সংগ লাভ নকৰিব। ব্যৱসায়িক ঋণ কৰ আদিৰ লগত জড়িত বিষয়বোৰত কিছু জটিলতা আহিব পাৰে, সেয়েহে এই কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু এইবোৰ অলপ সতৰ্কতাৰে আগবাঢ়িব এইবোৰ কামত। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ বাবে গ্ৰহণ কৰা যিকোনো ছুটি দূৰত্বৰ যাত্ৰাই আপোনাৰ উজ্জ্বল ভৱিষ্যত দুৱাৰ মুকলি কৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ই লাভজনক হ'ব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি যিসকলে কৰ্মৰত ব্যক্তি আছে তেওঁলোকৰ বাবে ভাল প্ৰভাৱ থাকিব, গতিকে আজি আপোনালোকৰ কাৰ্যালয়ৰ যিকোনো কামতে আজি অগ্ৰগতি দেখা পাব। বিবাহিত জীৱনত সুখী অনুভৱ কৰিব আৰু আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কে কিছু ভাল খবৰে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিব, গতিকে পৰিয়ালত আপোনালোকে সুসংগঠিত কৰি ৰাখিব আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব আৰু তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আজি আপুনি পাৰিবাৰিক ক্ষেত্ৰত সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। ইয়াৰ পৰিৱৰ্তে আপোনাৰ নিজৰ কামবোৰত বেছিকৈ গুৰুত্ব দিয়ক, তাতে আপুনি বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পেশী টান আৰু বিষৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে যথেষ্ট জিৰণি লওক আৰু ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে এইবোৰ ক্ষেত্ৰত অতি সোনকালে সুস্থ হৈ উঠিব। স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ দিনটো ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সুবিধা সম্পৰ্কীয় সামগ্ৰী ক্ৰয় কৰাত কটাব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সামাজিক কাম কাজৰ প্ৰতি আজি আগ্ৰহ প্ৰকাশ কৰিলে আজি আপোনাৰ লাভজনক যোগাযোগৰ
বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ নতুন সামাজিক বৃত্ত গঠন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিলে আজি তেওঁলোকে সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ ভুল আচৰণত খং উঠাতকৈ শান্তিপূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ পৰামৰ্শৰ নিৰ্দেশনাক আওকাণ নকৰিব। আজি যিকোনো ধৰণৰ আন্দোলন আজি স্থগিত ৰখাটো লাভজনক হ'ব, অৰ্থাৎ বিবাদবোৰ আজি স্থগিত ৰাখিব, কোনো কাৰণতে ঘৰুৱা বিবাদ নকৰিব। বৰ্তমানৰ কাম কাজক মনোনিৱেশ কৰি থাকক। নতুন আৰম্ভণিৰ বাবে সময় অনুকূল নহয়, গতিকে ব্যৱসায়িক ক্ষেত্ৰত যি চলি আছে তাতে আপুনি আপোনাৰ মনোযোগ দিয়ক আৰু কিবা যদি আভ্যন্তৰীণ পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজন হয় তেনেহ'লে সেইবোৰ গুৰুত্ব দিয়ক। অৱশ্যে আপোনাৰ বিশেষ যোগাযোগৰ জৰিয়তে আজি আপুনি এটা ডাঙৰ চুক্তি পাব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি আজি দেখা যাব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ পৰিৱেশো আজি ইতিবাচক হৈ থাকিব, ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক উন্নতি দেখা পাব। কৰ্মচাৰীসকলৰ প্ৰচেষ্টাও আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শৰ প্ৰতি আজি মনোযোগ দিয়ক। ই আপোনাক সঠিক পৰামৰ্শ দিব আৰু আপোনাৰ মনোবলো উচ্চ কৰি ৰাখিব আৰু পৰিয়ালতো আপোনালোকে সুসংগঠিত পৰিৱেশ বিৰাজ কৰিব আৰু পৰিয়ালৰ সকলো সদস্যই একেলগে মিলি আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু পৰিয়ালত শান্তি আৰু উল্লাস দুয়োটাই দেখা যাব। মানসিক চাপ আৰু ক্লান্তিৰ ফলত আপোনাৰ কৰ্মক্ষমতাত আজি প্ৰভাৱ পৰিব পাৰে, গতিকে মনোৰঞ্জন আৰু পৰিয়ালৰ সৈতে কিছু সময় কটালে আপোনাৰ মনটো ভাল হ'ব আৰু আপুনি ধ্যান কৰাত গুৰুত্ব দিব, কাৰণ ধ্যানে আপোনালোকৰ মানসিক শান্তি যথেষ্ট পৰিমাণে আনিবলৈ যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।